আমি ভাগৱতৰ দ্বিতীয় স্কন্ধত আৰম্ভ কৰিবলৈ লৈছোঁ। ভাগৱত ধৰ্ম। আমি ভাগৱত যেতিয়া শ্ৰৱণ কৰিম, ভাগৱত যেতিয়া কীৰ্তন কৰিম, ভাগৱত ধৰ্মৰ বিষয়ে আমি জানিব লাগিব। দ্বিতীয় স্কন্ধ মংগলাচৰণ। জয় জয় কৃষ্ণ জাগ স্মৰণ মংগল জাগ যোগা দিলো হৰি নাম মহাফল ও হেনয় পৰমানন্দ মাধৱ কবিতে ভূমৰিও নৰ নিৰন্তৰে কচিতে কৃষ্ণ কথায় অমিত পিয়ুষাবধানে কৰিও যতন যাৱে নতু চাৰৈ প্ৰাণে অ ঘোৰ কলি যোগে মল মতি মনুশ্বৰ নাহিয়ান ধৰ্ম হৰি কীৰ্তনত পৰ এই শৰীৰত আছে কলি কীট দুখ গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ অ কৃষ্ণৰ চৰণে কৰি নিয়শেষ অচৈতৰ কিংকৰ শংকৰ নিগতি। বাৰু কৃষ্ণ, এতিয়া ভাগৱত আমি পাঠ আৰম্ভ কৰিছোঁ দ্বিতীয় স্কন্ধ। এতিয়া ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে 12টা স্কন্ধ, 335টা অধ্যায়, 18,000 শ্লোক, 5,96,000 শব্দ। যদি প্ৰথম স্কন্ধৰ পৰা পাঠ কৰা দ্বাদশ স্কন্ধলৈকে 7 দিন 7 ৰাতি সম্পূৰ্ণ। এতিয়া প্ৰথম স্কন্ধত ভাগৱত আৰম্ভ হৈছে ভূতে কোৱাৰ পৰা। আমি ভাগৱত পঢ়ি যাওঁতে পাওঁ ক'ৰবাত ক'ৰবাত ভূতে কৈ আছে আৰু ক'ৰবাত ক'ৰবাত শোকে কৈ আছে। আমি সুত আৰু শোকৰ পাৰ্থক্যটো জানিব লাগিব। যে এদিন শিৱই কৈলাশত ভগৱন্তক ধ্যান কৰি আছিল। ধ্যান কৰি থাকোঁতে পাৰ্বতীয়ে শিৱক সুধিলে যে আমি তোমাকেই ধ্যান কৰোঁ, তুমি আকৌ কাক ধ্যান কৰা? তেতিয়া শিৱই পাৰ্বতীক ক'লে, মোতকৈ এজন শ্ৰেষ্ঠ দেৱতা আছে যিজন অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী, সেইজনকো মই ধ্যান কৰোঁ বুলি কয়। তেতিয়া শিৱই পাৰ্বতীক সুধিলে, ক'লে যে সেইজনৰ লগত আমাক পৰিচয় কৰাই দিব নেকি? এতিয়া শিৱই পাৰ্বতীক ক'লে, এই স্থানত নহ'ব, অকণমান আমি নিজান স্থান বিচাৰি গৈ সেইজনৰ লগত পৰিচয় কৰাই দিম বুলি শিৱই পাৰ্বতীক লৈ পেলাই এডোখৰ নিজান স্থান বিচাৰি দিলে। আৰু বিচাৰি গৈ গৈ এনেকুৱা এডোখৰ স্থান পালে যিডোখৰ স্থানত চাৰিওফালে পাহাৰ, পাহাৰৰ মাজৰ এডোখৰ স্থান, সেইডোখৰ স্থানৰ মাজতে বহি লৈ এডাল আধা পোৰা গছৰ তলত বহি লৈ আৰু সেই স্থানডোখৰ 3-4 দিনৰ আগত বনপুৰা জুই লাগি গোটেই স্থানডোখৰ ছাইময় হৈ আছে। তাত কীট পতংগ পোক পৰুৱা একো নাই। আৰু সেইডোখৰ স্থানৰ মাজতে বহি লৈ শিৱই পাৰ্বতীক ভগৱন্তৰ গোটেই তত্ত্ব কথাখিনি কৈছে।
আৰু সেই গছজোপাতে এহাল ফেঁচাই বাঁহ বনাই লৈ কণী পাৰি উমনি লৈ আছিল আৰু বনপুৰা জুইত ফেঁচাহাল মৰি থাকিল, কণী দুটা গলা হ'ল। এতিয়া ভগৱন্তৰ তত্ত্ব কথা শুনোতে শুনোতে এই কণী দুটা ফুটি তাৰ পৰা পোৱালি জগি ফেঁচাহাল ডাঙৰ হৈ উকে শলাগি আছে। প্ৰথমতে পাৰ্বতীয়ে শলাগি আছে আৰু পাৰ্বতীয়ে উকে শলাগি থাকোঁতে এসময়ত শিৱৰ কোলাত পাৰ্বতী টোপনি গ'ল। আৰু কোনেনো উকে শলাগি আছে বুলি শিৱই গছজোপাৰ ওপৰলৈ চাই দেখা পালে দুটা ফেঁচাই উকে শলাগি আছে। এতিয়া শিৱই তাতে পাৰ্বতীক এৰি ত্ৰিশূলডাল লৈ পেলাই ফেঁচাহালক খেদি গ'ল। এতিয়া খেদি গৈ আছে, গৈ ব্যাসৰ আশ্ৰমত ভগৱন্তক ধ্যান কৰি আছিল। ব্যাসে ওপৰলৈ চাই হামি এটা মাৰোঁতে মতা ফেঁচাটো ব্যাসৰ মুখেদি সোমাই গৰ্ভলৈ গুচি গ'ল। আৰু সেই ব্যাসৰ ঔৰসে জন্ম হ'ল শুকমুনি। এতিয়া থাকিল মাইকী ফেঁচাটো। মাইকী ফেঁচাটো খেদি লৈ গৈ আছে, গৈ এখন গাঁৱত এগৰাকী ব্ৰাহ্মণীয়ে ৰাতিপুৱা চোতাল সাৰি আছে আৰু বাঢ়নীটো লাহেকৈ মাটিত থৈ পেলাই ওপৰলৈ চাই কঁকালটো ঠিক কৰি হামি এটা মাৰোঁতেই মাইকী ফেঁচাজনী কি বোলে ব্ৰাহ্মণী মুখেদি সোমাই গৰ্ভলৈ গুচি গ'ল। আৰু শিৱই ত্ৰিশূলডাল লৈ তাৰ পৰা ঘূৰি গুচি আহিল। এতিয়া সেই ব্ৰাহ্মণীৰ ঔৰসে জন্ম হ'ল সুত। এতিয়া সুতকুলীয়া জাতটো কেনেকৈ? মাক হৈছে ব্ৰাহ্মণ, বাপেক হৈছে ক্ষত্ৰিয়, দুইটা জাত মিলি পেলাই সুতকুলীয়া জাত হ'ল। প্ৰথমবাৰ যেতিয়া শুকমুনিয়ে পৰীক্ষিতকে প্ৰমুখ্য কৰি 28,000 ঋষিমুনিৰ আগত ভাগৱত কীৰ্তন কৰি আছিল, তেতিয়া সুতে 8 যোজন পোহৰৰ বাহিৰৰ পৰা ভাগৱত শ্ৰৱণ কৰিছিল। আৰু সেইবাৰ ভাগৱত শ্ৰৱণ কৰাৰ পাছত 1000 বছৰ ঋষিমুনিসকলে পুনৰ যজ্ঞ কৰিলে। যজ্ঞ কৰোঁতে গোটেই গা বৰণ ধোঁৱা বৰণীয়া হৈ গ'ল। সেই যজ্ঞৰ পৰা কোনো ফল নাপালে। ঋষি সমস্তৰ ভিতৰতে আলোচনা কৰিলে যে এতিয়া যিহেতু কলিযুগ সোমাই গ'ল, আমি যজ্ঞ কৰি যজ্ঞৰ পৰা কোনো ফল নাপাম, গতিকে পুনৰ আমি ভাগৱত শ্ৰৱণ কৰিব লাগিব বুলি সিদ্ধান্ত কৰিলে। আৰু শুকমুনিক গৈ পেলাই এখন আবেদন জনালে যে তুমি পুনৰ আকৌ আমাক ভাগৱত শ্ৰৱণ কৰাব লাগে। তেতিয়া শুকমুনিয়ে কি ক'লে যে মই স্বাস্থ্যজনিত কাৰণত ভাগৱত শ্ৰৱণ কৰাব নোৱাৰিম বুলি এটা ঠিকনা দি পঠিয়াই দিলে সুতৰ ওচৰলৈ। এতিয়া সুতৰ ওচৰলৈ গ'ল, গৈ পেলাই ঋষিমুনিসকলক ক'লেগৈ তুমি পুনৰ আমাক ভাগৱত শ্ৰৱণ কৰাব লাগে। একেডোখৰ স্থানতে নৈমিষাৰণ্যত গংগা নদীৰ পাৰত 1000 বছৰৰ পাছত যেতিয়া পুনৰ সুতে ভাগৱত কোৱাৰ আৰম্ভ কৰিবলৈ লৈছিল, তাৰ প্ৰাক মুহূৰ্তত সেই স্থানত গোট খাইছিল 60,000 ঋষিমুনি। আৰু 60,000 ঋষিমুনিৰ পৰা 32,000 উঠি গুচি গ'ল। কিয় উঠি গ'ল? যে অকুলীন জাতিৰ মুখেৰে ভাগৱত শ্ৰৱণ নকৰোঁ বুলি তাৰ পৰা উঠি গুচি গ'ল। আৰু বাকী 28,000 শ্ৰৱণ কৰিলে। এতিয়া সুতে ভাগৱত কীৰ্তন কৰাৰ আগত সকলোকে আহ্বান জনাই কৈছে, আপোনাৰভাৱে যে ভাগৱত শ্ৰৱণ কৰিবলৈ আহিলে মোৰ জাতটো বাৰু কি জানেনে? এতিয়া কি বুলি কৈছে? এই ব্ৰাহ্মণীত হন্তেকে তিয়ত ভৈলো জাত, ভূত জাতি মোৰ নাম জগতে প্ৰখ্যাত। এতিয়া মোৰ জাতটো কি? সুতকুলীয়া জাত। তাৰপিছত সকলোকে আহ্বান জনাই কৈছে, এই আজি মোৰ হৰি ঘৰ আউৰ নাহি সীমা, সাধুৰ সংগ কিনো ইয়া চৈৰ্য
মহিমা। আজি মোৰ পৰম ভাগ্য আপোনাৰ হ'ব দৰে সন্ত মহন্তৰ আগত ভাগৱত কীৰ্তন কৰা মই সুবিধাকণ পালোঁ। আৰু কি কৈছে? এই হৰিৰ কথাত মোৰ মহালাভ আছে, হৰিৰ কীৰ্তনে জাতি জাতি নবাছে। এতিয়া ভগৱন্তৰ কথা শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে কোনো জাতি অজাতিৰ প্ৰশ্ন নাই। সেইকাৰণে ভাগৱতত জাতি মাত্ৰ দুটাহে উল্লেখ কৰিছে গুৰুজনে। কি বুলি কৈছে? এই হৰি ভজয় যিটো তাকে বোলে জাতি, হৰিকণ ভজে যিটো সেয়ে অজাতি। যিসকলে ভগৱন্তক ভজে সেইসকলে হৈছে জাতি, আৰু যিসকলে ভগৱন্তক নভজে সেইসকলে হৈছে অজাতি। এতিয়া কলিযুগত চাৰিটা জাতি একাকাৰ। কেনেকে? মাধৱ পুৰুষে ঘোষাত উল্লেখ কৰিছে। কি বুলি কৈছে? জানাই আমি চাৰি জাতি, চাৰিও আচনি নোহোৱাতি, নোহো ধৰ্মশীল দানৱ তীৰ্থগামী, কিন্তু পূৰ্ণানন্দ সমুদৰ গোপী বৰ্তাপদ কমলৰ দাসৰো দাস তান দাস ভয়ামি। এতিয়া যিসকলে ভগৱন্তৰ দাস হ'ব পাৰে সেইজনে ভগৱন্তৰ শুদ্ধ সেৱক কৰি দিছে। আৰু চাৰিটা জাতিৰ ভিতৰত এতিয়া চাৰি জাতি কলিযুগত একাকাৰ। কেনেকৈ একাকাৰ? যে এতিয়া কলিযুগত কাৰ্য কিৰণতে বৰ্ণা, যি যেনেধৰণৰ কাৰ্য কৰিব কৰ্ম কৰিব সেই কৰ্মটো অনুসৰিহে উপাধিবিলাক পায় বুলি উল্লেখ কৰিছে। এতিয়া প্ৰথম স্কন্ধৰ দ্বিতীয় স্কন্ধ হৈছে অধিকাৰ বিচাৰ, স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ, চাণ্ডালকো নামে কৰে তেখনে উদ্ধাৰ। আৰু তৃতীয় স্কন্ধৰ পৰা ভাগৱত আৰম্ভ হৈছে। প্ৰথম স্কন্ধ দ্বিতীয় স্কন্ধ হৈছে প্ৰস্তাৱনা, তৃতীয় স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে ভাগৱতৰ 10টা লক্ষণ। এই লক্ষণকেইটা হৈছে সৰ্গ, বিসৰ্গ, স্থান, পোষণ, পুতি, মনন্তৰ, ইক্ষানকথা, নিৰোধ, মুক্তি, আশ্ৰয়। এই 10টা হৈছে লক্ষণ। অন্য যিমানবিলাক পুৰাণ আছে এই পুৰাণবিলাকত মাত্ৰ 5টা লক্ষণ আছে, কিন্তু ভাগৱতত 10টা লক্ষণ আছে। সেইকাৰণে ভাগৱতক কোটি সূৰ্যসম প্ৰকাশ বুলি কৈছে। যিখন গ্ৰন্থ পঢ়িলে যি কথা ভাগৱত কথা শ্ৰৱণ কৰাৰ পাছত আৰু আমি অন্য গ্ৰন্থ পঢ়াৰ প্ৰয়োজন নাই। ইয়াতে পৃথিৱী আদিৰ পৰা অন্তলৈ সমস্তখিনি এই ভাগৱততে সোমাই আছে। এতিয়া ভাগৱতৰ প্ৰথম আৰম্ভণিতে প্ৰতিটো স্কন্ধত মংগলাচৰণে আৰম্ভ হয়। যেনেকৈ আমি এটা অনুষ্ঠান আৰম্ভ কৰাৰ লগে লগে ও হৰি ও ৰামে আৰম্ভ কৰোঁ। ও হৰি বুলি কোৱাৰ লগে আমাৰ পাপবিলাক হৰণ হৈ যায়, আৰু ও ৰাম বুলি কোৱাৰ লগে লগে আমাৰ আত্মাত ভগৱন্তৰ ৰমণ হয়। গতিকে প্ৰথমতে আৰম্ভণিতে লিখিছে মংগলাচৰণ, গুৰুজনাৰ নিজা লিখনি, আৰু ভাগৱতৰ শেষত প্ৰতিটো অধ্যায়ৰ শেষত লিখিছে উপদেশ। এই উপদেশখিনি গুৰুজনাৰ নিজা লিখনি। এতিয়া মংগলাচৰণত সুন্দৰকৈ আগবঢ়াইছে যে জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল, জাগ যোগাদিৰ হৰিনাম মহাফল, হেনয় পৰমানন্দ মাধৱক নিত, হোমৰিও নৰ নিৰন্তৰে একচিত্ৰ। এতিয়া ভগৱন্তৰ কথা আমি শ্ৰৱণ কীৰ্তন কৰোঁতে চিত্ৰ থিৰ কৰি আমি শ্ৰৱণ কীৰ্তন কৰিব লাগে।
কৃষ্ণ কথা অমিতপ পিও সাৱধানে কৰিও যতন যাৱে নতোচাৰৈ প্ৰাণে। এতিয়া কৃষ্ণ কথা আমি ইমান অমিত সম পান কৰিব লাগে। এতিয়া আমাৰ মুখ হৈছে দুখন, এখন মুখেৰে আমি আহাৰ খাই এই পচা দেহটো ৰক্ষণাবেক্ষণ দিওঁ, আৰু দ্বিতীয়খন মুখ হৈছে কৰ্ণপথ। এতিয়া ভগৱন্ত কেনি প্ৰৱেশ কৰিব? কৰ্ণপথ। সেইকাৰণে কৃষ্ণ কথা আমি অমিত সম পান কৰিব লাগে, পিও সাৱধানে বুলি কৈছে। এতিয়া কেনেকৈ পান কৰিম? মাধৱ পুৰুষে ঘোষাত উল্লেখ কৰিছে। কি বুলি কৈছে? হে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হয়, দুৰ্বাসনা হৰে সমস্তৰ জলৰজতে কমল যেহেন শৰৎ কালে স্বভাৱতে হুঁয় নিৰ্মল। এতিয়া ভগৱন্ত কেনি প্ৰৱেশ কৰিব? কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তৰ। যিখিনি আমাৰ বেয়া বাসনা আছে এইখিনি গোটেইখিনি হৰণ কৰি লৈ গুচি যাব। উদাহৰণটো কি দিছে? জলৰ যতে কমল যেহেন শৰতকালে। শৰৎকালত যেনেকৈ আহিন কাতি মাহত চন্দ্ৰৰ পোহৰত নদীৰ তলিত পৰি থকা কোটাজাল পৰ্যন্ত দেখা পায়, তদ্ৰূপ ভকতৰ হিয়াখন তেনেকৈ শুদ্ধ হৈ যাব। ঘোৰ কলিযুগে মলমতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি কীৰ্তন তৎপৰ। যিহেতু কলিযুগৰ নৰসকল অতি মলমতি হৈ উঠিছে, গতিকে এই মলিৰ ধুব পৰা চাবোন মাত্ৰ এডোখৰ আছে, এইডোখৰ হৈছে কৃষ্ণ নাম শ্ৰৱণ। সেইকাৰণে আজি অলপ দিনৰ আগত বাৰাণসীত গৈছিলোঁ, তাত এটা সুন্দৰকৈ গীতত গায় বাংলা ভাষাত। কি বুলি কৈছে? জামা কাপোৰ মইলা হ'লে ধুয়ে কৰো নিস্তাৰি, ঘৰ বাৰী পুৰণা হ'লে লগাও যে মন মিস্ত্ৰী, মনৰ মলি হৈলে গুচুধু কৃষ্ণ নাম শ্ৰৱণে, কৃষ্ণ নাম শ্ৰৱণে। এতিয়া মনৰ মলিকণ ধুব পৰা চাবোন মাত্ৰ এডোখৰ আছে, সেইখন হৈছে কৃষ্ণ নাম শ্ৰৱণ। আমি কলিযুগত কায় বাক্য মন শুদ্ধ কৰি ৰাখিবৰ কাৰণে এডোখৰে চাবোন আমাৰ মহাপুৰুষ শংকৰ গুৰুজনাই দিছে। এই চাবোনডোখৰ হৈছে কৃষ্ণ নাম শ্ৰৱণ। এইডোখৰ চাবোনৰ ব্যতিকে কেতিয়াও আমি কায় বাক্য মন শৰীৰটোক আমি পৰিষ্কাৰ কৰি ৰাখিব নোৱাৰোঁ। শৰীৰত আছে কলি কীটযত দুখ, প্ৰথমে গোচুক প্ৰথমে কৰা হৰি হৰি ভোগ, কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি, অচ্যুত কিংকৰ শংকৰ নিগদতি। আৰু শংকৰ গুৰুজনাই দ্বিতীয় স্কন্ধৰ তেওঁ নিজ হাতেৰে অনুবাদ কৰিছে সংস্কৃতৰ পৰা অসমীয়ালৈ। তাৰ পিছৰ পদে কৈছে, হে ৰাম দ্বিতীয় স্কন্ধৰ কথা শুনিও চোকে, শুনিপতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে, এই কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি, দিলন্ত সিদ্ধান্ত তাক সাধুৰ বাদ কৰি, ধন্য নৰ প্ৰতিমতি উত্তম তোমাৰ, উচিলাহা যিটো কথা সংসাৰতে সাৰ, মুখ্যৰ সাধন ইটো জগতৰে হিত, লভিলা মুকুতি যিটো তাহাৰে বাঞ্ছিত, নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে,
নিতে বলি বিশ্ব পঞ্চ যজ্ঞ কয়াচৰে তাহাৰো শ্ৰোতব্য কথাই আছে অসংখ্যাত হৰি বিমুখৰ হোৱে ব্যৰ্থে আয়ু পাত। এতিয়া কৈছে যে দ্বিতীয় স্কন্ধৰ কথা শুনি উৎসুকে নিপতিৰ প্ৰশ্ন পাছে শুনি মুনি হুকে কৃষ্ণপদ পংকজক হৃদয়ক ধৰি দিলন্ত সিদ্ধান্ত তাক সাধুৰ বাদ কৰি। এতিয়া পৰীক্ষিত যায় কি কৈছে, তুমি খুব উত্তম প্ৰশ্ন মোক কৰিলা, যিটো প্ৰশ্নৰ পৰা গোটেই জগত উদ্ধাৰ হ'ব পাৰিব। ধন্য নৰ প্ৰতিমতি উত্তম তোমাৰ পুচিলাহা যিটো কথা সংসাৰতে হাৰ মুখ্যৰ সাধনৈটো জগতৰ হিত লভিলা মুকুলিটো তাহাৰে বাঞ্চিত। এতিয়া ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে সংবাদে আৰম্ভ হৈছে। প্ৰথমতে আৰম্ভ হৈছে নাৰদ ব্যাস সংবাদ, সুখ শৌনক সংবাদ, বিদুৰ উদ্ধৱ সংবাদ, কৃষ্ণ উদ্ধৱ সংবাদ, নিমি নৱসিদ্ধ সংবাদ। প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে সংবাদেৰে আৰম্ভ হৈছে। আৰু আমি যিবিলাক আলাপ আলোচনা কৰোঁ এইবিলাক হৈছে কথা। গতিকে সংবাদ আমি সেইবিলাক সংবাদে আমি আলোচনা কৰিব লাগে য'ত ভগৱন্তৰ কথা বাৰ্তা কথাৰ মাজত থাকে, আৰু সেই সংবাদৰ পৰাহে আমাৰ উপকাৰ হয়। গতিকে মুখ্যৰ সাধনৈটো জগতৰে হিত লভিলা মুকুতি যিটো তাহাৰ বাঞ্চিত। তোমাৰ লগতে গোটেই জগত পবিত্ৰ হ'ব পাৰিব কেনেকৈ? ভগৱন্তৰ গুণানুকীৰ্তনৰ মাধ্যমেৰে। নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে নিতে বলি বিশ্ব পঞ্চ যজ্ঞক আচৰে। আমি এই কথাকেইটা খুব গুৰুত্ব সহকাৰে ল'ব লাগিব, কাৰণ আমি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে প্ৰতিখন গৃহস্থীৰ ঘৰতে পাঁচটা পাপ হয়, আৰু এই পাঁচটা পাপৰ কাৰণে পঞ্চযজ্ঞ কৰিব লগা হয়। আৰু এই পাপকেইটা আইসকলৰ দ্বাৰা হয় প্ৰতিখন গৃহস্থীৰ ঘৰতে। এতিয়া পাপকেইটা কি কি? এই জলকুম্ভ চুলীয়া বাহনি ঢেকী পতা গৃহস্থৰ ঘৰে সোণা পাণ ছগোটা। প্ৰথমটো পাপ হয় আইসকলৰ দ্বাৰা জলকুম্ভ। কলহ বা টিঙত পানী আনি যেতিয়া গৰম কৰিব চকুৰে মনিব নোৱাৰা অসংখ্য বীজাণু ধ্বংস হয়। এইটো হৈছে প্ৰথম পাপ। দ্বিতীয় পাপটো হৈছে চুলীয়া। চুলীয়া মানে হৈছে জুইশাল। চাউল মুঠি ৰন্ধন কৰাৰ পৰা মাছ মৎস্য ৰন্ধন কৰালৈকে এই জুইশালখনত অকল পাপেই সিজে। মানুহ এটা মৰিলে টানি আজৰি বাহিৰলৈ উলিয়াই হাঁহটো মুচৰি মাৰি ভিতৰলৈ ভৰাই। সিখন শ্মশানালৰ এইখন শ্মশানৰ মাজত কোনো পাৰ্থক্য নাই। এইটো হয় দ্বিতীয় পাপ। তৃতীয় পাপটো হৈছে বাহনি। বাহনিয়ে যেতিয়া চোতাল সৰা হয়, ঠাই সাৰোঁতে কি হয়? অসংখ্য পোক পৰুৱা মৰে আৰু বসুমতী আঁচোৰ খায়। এইটো হৈছে তৃতীয় পাপ। 4 নম্বৰ পাপটো হৈছে ঢেঁকী। ঢেঁকীত যেতিয়া ধান বনা হয় ধানৰ বহুত কণ মৰে। কেতিয়াবা মিল ওলাই গ'ল, আইসকল অকণমান সস্তা হৈছে, নহয়নে? একেটাই। আৰু 5 নম্বৰ পাপটো হৈছে পতা। পতাত সৰিয়হৰ পৰা ধৰি লওক যেতিয়া মছলাবিলাক বটা যায় তেতিয়া বহুত কণ মৰে। এতিয়া আইসকল আৰু সঁচা মিক্সি ওলাই গ'ল নহয়, হয় নহয়? একেটাই। এই 5টা পাপৰ কাৰণে গৃহস্থীৰ ঘৰখনত নিতৌ আমি 5টা যজ্ঞ কৰিব লগা হয়। এই যজ্ঞকেইটা নিতে বলি বিশ্ব পাঞ্চ যজ্ঞক আচৰে। 5টা পাপৰ কাৰণে 5টা যজ্ঞ কৰিব লগা হয়। প্ৰথমটো হৈছে বলিযজ্ঞ, দ্বিতীয়টো হৈছে দেৱযজ্ঞ, তৃতীয়টো হৈছে ভূতযজ্ঞ, 4 নম্বৰটো হৈছে পিতৃ শ্ৰাদ্ধ, আৰু 5 নম্বৰটো হৈছে নিযজ্ঞ। আমাৰ ভাগৱতৰ
মূল তত্ত্ব কথাখিনি এই কোটোতেই সোমাই আছে। আমি গৃহস্থী ঘৰখন কেনেধৰণে পৰিচালনা হ'ব লাগিব, এতিয়া এই যজ্ঞকেইটা আমি কেনেধৰণে সমাপন কৰিম। প্ৰথমটো আমাৰ বলি যজ্ঞ। এতিয়া বলি যজ্ঞটো আমি কেনেকৈ সমাপন কৰিম, বহুলোকে গৈ দেৱ দেৱীৰ আগত হাঁহ, ছাগলী, পাৰ, মহ এইবিলাক নি পেলাই বলি দিয়ে। এতিয়া এই বলিটো দিয়াৰ বিনিময়ত কি হয়, এটা ছাগলী নি পেলাই যেতিয়া দেৱীৰ আগত বলি দিব, ছাগলীটোৰ গাত যিমানডাল নোম থাকিব সিমানবাৰ যিটো মানুহে কাটিলে সেই মানুহটো ছাগলী হৈ, আৰু যিটো ছাগলী কাটিলে সেই ছাগলীটোৱে মানুহ হৈ পেলাই সিমানবাৰ কাটি থাকিব তাক। পুনৰপি জনম পুনৰপি মৰণম, তেনেকৈ আয়াজাত কৰি থাকিব লগা হয়। এতিয়া বলি যজ্ঞটো আমি কেনেকৈ সমাপন কৰিম, ভাগৱতে আমাক সিদ্ধান্ত দিছে। আমাৰ শৰীৰত থকা 4টা বস্তু আমি বলি দিব লাগে। এইকেইটা কি কি, কাম, ক্ৰোধ, লোভ, মোহ, এইকেইটাক আমি বলি দিব লাগে। কেনেকৈ বলি দিম, কামৰ প্ৰতীক হিচাপে বলি দিয়ে ছাগলী, ক্ৰোধৰ প্ৰতীক হিচাপে বলি দিয়ে মহ, লোভৰ প্ৰতীক হিচাপে বলি দিয়ে হাঁহ, আৰু মোহৰ প্ৰতীক হিচাপে বলি দিয়ে পাৰ চৰাই। এতিয়া ভাগৱতে আমাক কাম, ক্ৰোধ, লোভ, মোহ কেনেকৈ আমাক বলি দিবলৈ কৈছে, ভাগৱতে আমাক সিদ্ধান্ত দিছে। কি বুলি কৈছে, এই সাধুৰ গকজে বেচলিও সঘনে, শ্ৰৱণ কীৰ্তন হানে, শনায়ো সঘনে। এই শ্ৰৱণ কীৰ্তন নামৰ শানখনত সঘনাই শনাই আমাৰ কাম, ক্ৰোধ, লোভ, মোহ এইকেইটা বলি দিবলৈ কৈছে। এইটো হৈছে প্ৰথমটো বলি যজ্ঞটো আমি তেনেকৈ সমাপন কৰিম ভাগৱতৰ মতে। কিন্তু দেৱ দেৱী আগত যদি বলি দিবলৈ যায়, তেতিয়া কিন্তু আপোনাৰ পুণ্য কৰিব যাওঁতে পাপহে কিন্তু বেছি বাঢ়িব, তাৰ পৰা কেতিয়াও আমাৰ উপকাৰ নহয়। দ্বিতীয়টো আমি কৰিব লাগে দেৱযজ্ঞ, দেৱতাক আমি হোম দিব লাগে। দেৱতাক আমি হোম কেনেকৈ দিম, এজন মানুহৰ শৰীৰত 33 কোটি দেৱতা থাকে, মানে 33 প্ৰকাৰৰ দেৱতা। মুখ্য 10জন দেৱতা আছে। এই দেৱতাকেইজন হৈছে চক্ষুত আদিত্য, কৰ্ণত দিশ, নাকত অশ্বিনী কুমাৰ, জিভাত বৰুণ, হস্তত ইন্দ্ৰ, চিত্তত বাসুদেৱ, লিংগত প্ৰজাপতি, বৃহৎ মিত্ৰ, চৰণত বিষ্ণু। এই 10 ইন্দ্ৰিয়ৰ শৰীৰটো আমি পুৱা গধূলি ঈশ্বৰৰ সেৱা কৰিব লাগে। এজন মানুহৰ শৰীৰত 33 কোটি দেৱতা থাকে, প্ৰতিডাল নোমৰ কোষে কোষে একোজন দেৱতা থাকে। 33 প্ৰকাৰৰ দেৱতা, চন্দ্ৰ দেৱতা 1 কোটি, সূৰ্য দেৱতা 1 কোটি, বৰুণ দেৱতা 1 কোটি, এনেকৈ 33 প্ৰকাৰৰ দেৱতা এজন মানুহৰ শৰীৰত 33 কোটি দেৱতা থাকে। এতিয়া আমি 33 কোটি দেৱতাক সেৱা পূজা নমস্কাৰ কৰাৰ আমাৰ প্ৰয়োজন নাই, এজনক কৰিলেই হ'ল। কেনেকৈ কৰিম, ভাগৱতে আমাক সিদ্ধান্ত দিছে। কি বুলি কৈছে, হে কৃষ্ণ জিলে পূজা সমস্তৰে হয়, পৃথকে পূজিলে পূজা কেহু নপাৱ। এই 10 ইন্দ্ৰিয়ৰ শৰীৰটোৱে পুৱা গধূলি আমি ঈশ্বৰৰ সেৱা কৰিব লাগে। প্ৰতিখন গৃহস্থী ঘৰতে অকণমান গুৰু গৃহ থাকিব লাগে। পুৱা গধূলি আমি মূৰটো ধুৱাব লাগে, প্ৰাৰ্থনা ভাগ কৰিব লাগে, আৰু সেইখন ঘৰত সদায় মংগল হৈ থাকে। আৰু যিখন ঘৰত কোনোদিন ঈশ্বৰ সেৱা ভকত সেৱাৰ ব্যৱস্থা নাই, সেইখন সৰ্পৰাজয় বুলি কৈছে। আৰু যিখন গৃহত গুৰু সেৱা ভকত সেৱাৰ ব্যৱস্থা আছে, এইখন হৈছে ভক্তিৰ আলয়। দ্বিতীয়টো হৈছে দেৱযজ্ঞটো আমি তেনেকৈ সমাপন কৰিম। আমি 10 ইন্দ্ৰিয়ৰ শৰীৰটো পুৱা গধূলি ঈশ্বৰৰ সেৱা কৰিব লাগিব। এতিয়া তৃতীয় যজ্ঞটো হৈছে ভূত যজ্ঞ। ভূত মানে হৈছে জীৱ। আপোনাৰ গৃহখনত থকা হাঁহ, ছাগলী, পাৰৰ পৰা ল'ৰা ছোৱালীকেইটালৈ গৰু ম'হৰ পৰা যিমানকেইটা প্ৰাণী আছে জীৱখিনিক পৰিচালনা কৰা। গৰুহাল এৰাল দি থৈছে, সময়ত পানী বন খুৱাই দিয়া, লৰাই দিয়া। হাঁহকেইটা পুহিছে, সময়ত এমনি খাবলৈ দিয়া। কুকুৰটো পুহিছে, সময়ত এমনি তাক খাবলৈ দিব লাগিব। আৰু ল'ৰা ছোৱালীকেইটালৈকে কাপোৰ কানি ধুই দিয়াৰ পৰা খোৱা বোৱালৈকে ভাল ধৰণে পৰিচৰ্যা কৰিব লাগিব।
এইটো হৈছে ভূতযজ্ঞ। এতিয়া ভূতযজ্ঞটো ভাগৱতৰ সমাধানটো কেনেকৈ দিছে যে ভাগৱতত কৈছে এই সমস্ত ভূততে দেখিবে কৈ আত্মসম উপায় মধ্যতইতো জ্ঞাতি মুখ্যতম। সমস্ত ভূত গজহস্তীৰ পৰা গুৰি পৰালৈকে সমস্তৰে আত্মাত ভগৱন্ত আছে। কাইটোহে ডাঙৰ সৰু, কিন্তু আত্মা সকলো সমান। পূৰ্বতো যিটো আত্মা আছে গজহস্তীটো একেটা আত্মাই আছে। সেইকাৰণে গজহস্তীৰ পৰা গুৰি পৰালৈকে সমস্তৰে আত্মাত ভগৱন্তক আমি দেখা পাব লাগিব। এইটো হৈছে ভূতযজ্ঞ। এতিয়া 4 নম্বৰটো হৈছে পিতৃ শ্ৰাদ্ধ। আমি পিতৃ শ্ৰাদ্ধ কেতিয়া পাতিব লাগে? পিতৃ মাতৃ জীৱন্ত অৱস্থাত আমি পিতৃ শ্ৰাদ্ধ পাতিব লাগে। আৰু মৰাৰ পাছত যিমান বছৰিকৈ পাতিলে সেই পিতৃয়ে কেতিয়াও শ্ৰাদ্ধ খাবলৈ নাহে। এতিয়া পিতৃ শ্ৰাদ্ধটো আমি কেনেকৈ কৰিম? মাধৱ পুৰুষে আমাক সিদ্ধান্ত দিছে। কি বুলি কৈছে? যাৰ পুত্ৰ হবে হৈত হৰিত শৰণলৈয়া হৰিগুণ গাৱে শুদ্ধ ভাৱে দধি দুগ্ধ ঘৃত মধু নদীৰ জলপতীয়া পিতৃগণে পিতৃ পাৱে। পিতৃ মাতৃ বিয়োগৰ পিছত যিসকলৰ পুত্ৰ ইয়াত পোৱা গধূলি ঈশ্বৰ সেৱা ভাৱত সেৱা কৰি আছে, পিতৃ শ্ৰাদ্ধ বেলেগে পতাৰ প্ৰয়োজন নাই। ঈশ্বৰ সেৱা ভকত সেৱাৰ বলত এই পিতৃয়ে ওপৰত অধিদুগ্ধ ভিতৰ মধুত পেট ভৰি খাই দিব পাৰে। আৰু যিসকলৰ পুত্ৰই কোন নামৰ নৰখনৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে পিতৃয়ে পুত্ৰ জন্ম দিব লাগে, সেই পুত্ৰই ঈশ্বৰ সেৱাৰ ভক্তিৰ বলত পিতৃ বৈকুণ্ঠলৈ যাব পাৰে। আৰু জীৱন্ত অৱস্থাত যেতিয়া বৃদ্ধ অৱস্থাত পিতৃ মাতৃয়ে কৰিব নোৱাৰা হ'ব, সেই সময়ছোৱাত ভালকৈ পুত্ৰই পিতৃ মাতৃক সেৱা শুশ্ৰূষা কৰিব লাগে। খোৱা বোৱাৰ পৰা গা পা ধোৱাৰ পৰা যিখিনি পৰিচালনা, সেইখিনি কৰিলেই পিতৃ শ্ৰাদ্ধটো হৈ যায়। পিতৃ বীৰ্যঋণ, মাতৃ সন্তানৰ ঋণ পিতৃয়ে পুত্ৰই কেতিয়াও বুজি শেষ কৰিব নোৱাৰে। যদিহে বৃদ্ধ অৱস্থাত সেই পুত্ৰই পিতৃক ভালদৰে সেৱা শুশ্ৰূষা নকৰে। আৰু এই কথাকেইটাকে ভাগৱতৰ 10ম স্কন্ধত অংশবোধৰ পাছত কৃষ্ণই যেতিয়া বসুদেৱ দৈৱকীক কাৰাগাৰৰ পৰা মুকলি কৰি আনিছিল, তেতিয়া কৃষ্ণই বসুদেৱ দৈৱকীক স্তুতি কৰিছে যে তোমালোকক মই যেনেধৰণে সেৱা শুশ্ৰূষা কৰিব লাগিছিল, তদ্ৰূপ মই তেনেধৰণে সেৱা শুশ্ৰূষা কৰিব নোৱাৰিম। আৰু যিসকলৰ পুত্ৰই বৃদ্ধ অৱস্থাত পিতৃ মাতৃক ভালদৰে সেৱা শুশ্ৰূষা নকৰে, সেইসকলৰ অৱস্থাটো কেনেকুৱা হ'ব, এই কথাকেইটা সম্পৰ্কে উল্লেখ কৰিছে। কি কৈছে? যিটো পিতৃ মাতৃ জন্মিলে কম দেহ ফুকিলে কয় অনুদিন সিটো পুত্ৰে তাৰ হতে কবচৰে খুজিবে নপাৰে ঋণ। পুত্ৰ হৈয়া যিটো পিতৃক নুপুকৈ দুৰ্জনয়াতি আবাদী তাহাৰ মাংস তাকে খুৱায় যমৰ কিংকৰি কাটি। যদি বৃদ্ধ অৱস্থাত সেই পিতৃ মাতৃক অৱহেলা কৰে, তেতিয়া যমৰ কিংকৰে তাৰ গাৰ মাংস কাটি তাকে খুৱাব বুলি উল্লেখ কৰিছে।
কৃষ্ণ এতিয়া আমি পিতৃ মাতৃ সেৱা শুশ্ৰূষা জীৱন্ত অৱস্থাত কৰিব লাগে। মৃত্যুৰ পিছত কোনো পিতৃ মাতৃৰ শ্ৰাদ্ধ পাতি লাভ নাই। সেই শ্ৰাদ্ধ কোনো কেতিয়াও পিতৃয়ে খাবলৈ নাহে। এইবিলাক আমাৰ মানুহৰ কিছুমান ভ্ৰম। এতিয়া 5 নম্বৰটো কৰিব লাগে নিৰ্যজ্ঞ। নিৰ্যজ্ঞটো হৈছে অতিথি শুশ্ৰূষা। আপোনাৰ গৃহলৈ অতিথি কোনটো ৰূপত আহিছে আপুনি ধৰিব নোৱাৰিব। কোনোবা বাইচাইকেল লৈ আহিব পাৰে, কোনোবা খজনীয়া মগনীয়া হৈ আহিব পাৰে, কোনোবাই আপোনাৰ দামী গাড়ী লৈ আহিব পাৰে। কোনটো ৰূপত অতিথি আপোনাৰ গৃহলৈ আহিছে আপুনি ধৰিব নোৱাৰিব। যদি শত্ৰুজনো আপোনাৰ গৃহলৈ আহে আমি মিত্ৰতা আচৰণ কৰিব লাগিব। আৰু এই কথাকেইটাকে সুন্দৰকৈ ভাগৱতৰ 8ম স্কন্ধত বলি আৰু দেৱতাসকলৰ মাজত, অসুৰ আৰু দেৱতাসকলৰ মাজত যেতিয়া যুদ্ধ চলি আছিল, তেতিয়া দেৱতাসকল বলিৰ দৈত্যৰ গৃহলৈ এদিন গৈছিল। আৰু বলিয়ে দৈত্যসকলক কি কৰিছে, তেওঁলোক যদিও আমাৰ ঘোৰ শত্ৰু, যে তেওঁলোকে আমাৰ গৃহলৈ আহিছে যেতিয়া তেওঁলোকক অতিথি শুশ্ৰূষাটো সুন্দৰকৈ কৰিবা। এতিয়া অতিথি শুশ্ৰূষা আমি কেনেকৈ কৰিব লাগে, ভাগৱতৰ 8ম স্কন্ধত আমাক সিদ্ধান্ত দিছে। কি বুলি কৈছে, যদি মহাশত্ৰু আকি দেৱ বুলি তাহাক কৰিবা ভকতি, পূৰ্বাপৰ দুখ গুণ নকৰি বিচাৰ, সেহিকে শাস্ত্ৰ নয় ধৰ্ম ব্যৱহাৰ। কি কৈছে, আপোনাৰ গৃহলৈ যদি ঘোৰ শত্ৰুজনো আহে, তেওঁক যদি আপুনি মজিয়াত বৰপিয়া পাৰি ভালকৈ চাহ জলপান খাই আতিথ্য কৰিব পাৰে, আপোনাৰ ঘোৰ শত্ৰুজনো কি হ'ব, মিত্ৰ হৈ যাব। যদি মহাশত্ৰু অতিথি দেৱ বুলি তাহাংক কৰিবা ভকতি, গতিকে অতিথি দেৱ ভৱ বুলি কৈছে, অতিথি দেৱতাৰ সদৃশ। পূৰ্বাপৰ দুখ গুণ নকৰি বিচাৰ, সেহিকে শাস্ত্ৰ ধৰ্ম ব্যৱহাৰ। এতিয়া পূৰ্বাপৰ দুখ গুণবিলাক বিচাৰ নকৰি তেওঁক সুন্দৰকৈ আমি অতিথি শুশ্ৰূষা কৰিব। গতিকে গৃহস্থী ঘৰখনত অতিথি শুশ্ৰূষাটো হৈছে মুখ্য সেৱা। আপোনাৰ গৃহলৈ যেতিয়া এজন অতিথি আহিব, অতিথিজনক অকণমান বোৱা হ'লেও খুৱাই পঠাব লাগে। নহ'লে কি হয়, অতিথিৰ লৱকথা পাপবিলাক গৃহস্থীৰ ঘৰত হৈ যায়, আৰু গৃহস্থীৰ যিখিনি পুণ্য অতিথিয়ে লগত লৈ যায়। যদি পাৰে দান, নহ'লে বাক্যই কিন্তু সমাধান কৰিব পাৰে। গতিকে অতিথি শুশ্ৰূষা মানে ইমান সুন্দৰকৈ কৰিব। এই হৈছে 5টা যজ্ঞ, আৰু 5টা যজ্ঞৰ বিনিময়ত আমি ভগৱন্তক প্ৰতিখন গৃহস্থীৰ ঘৰতে ভকত সেৱাৰ গুৰু সেৱা কৰি থাকিলে এই 5টা পাতক আৰু পাপ বুলি নধৰে ভগৱানে। এই কথাকেইটা আমাক সুন্দৰকৈ উল্লেখ। তাৰপাছত কৈছে, হে দিন ভৰিলে ধন কুটুম্বৰ চিন্তা কৰে, নিকাষ্টিয়া লাপেৰা পিলোৱাই হৰে, নিচা বিষয় অকমাত্ৰ ঘীনাক, যিনে কোনে দেখে নৰে আপোনাৰ মাথ।
এহেন জানি যাৰ ইচ্ছা মুখ সৰ্বথা পৰীক্ষিত কেবে শুনিব কৃষ্ণ কথা নিজে পুত্ৰ কৃষ্ণ গুণ নাম কীৰ্তন কৃষ্ণ ৰেখে পাদ পদ্ম স্মৰিলে মনত নাৰায়ণ স্মৰণে পৰম মংগল এই মানে জীৱন্তকে জন্মৰ সফল সেই অন্তকালে হৰি স্মৰে যিটো ভাগৱন্ত তাহাৰ মহিমা শুনি কোনে পাৰে অন্ত এতিয়া আমাৰ দিনটো কেনেকৈ যায় দিনৰ বোলে ধন কুটুম্বৰ চিন্তা কৰে নিদ্ৰাশ্ৰী আলাপে ৰাতি হয় নিচা বিষয় মাত্ৰ সৰহবিলাক যিহেতু নেদেখে পাৰে আপোনাৰ নাম আমি জন্ম হোৱাৰ পৰা মৃত্যু নামত মানে আমি মৃত্যু নামৰ সেই চিৰন্তন সত্য বুলি প্ৰতিটো মুহূৰ্ততে আগবাঢ়ি তাৰপাছত হেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা পৰীক্ষিত তেৱে শুনিব কৃষ্ণ কথা বিবেচিত কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণকে পাদপদ্ম স্মৰিলে মনত এতিয়া কৃষ্ণৰ গুণানুকীৰ্তন আমি সদায় ভগৱন্তৰ পদৰ্শনা কৰিব লাগে মনুষ্য কৰিব নাৰায়ণৰ স্মৰণেকে পৰম মংগল এহিমতে জীৱনমতে জন্মৰ সামফল অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কৰি কোনে পায় অন্ত এতিয়া আমি শেষৰ সময়ত ভগৱন্তক যদি স্মৰণ কৰিব যাব পাৰোঁ তেতিয়া আমাৰ আত্মাটো ভগৱন্তক লিংগাই বুলি কৈছে কেনেকৈ যাব মাধৱ পুৰুষে ঘোষাত উল্লেখ কৰিছে বুলি কৈছে হে কৃষ্ণ তৰ্জু পাদ পদ্ম পঞ্জৰ ভিতৰ মোৰ মন ৰাজহংস পক্ষী থাকো প্ৰভু সৰ্বথা প্ৰাণ প্ৰয়াণৰ সময়ত কৰ্মবা কপিত ইয়া বিজত কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা শেষৰ সময়ত ভগৱন্তক যদি আমি কণ্ঠ নিৰোধ হোৱাৰ পাছত ভগৱন্তক যদি মনে স্মৰণ কৰিব পাৰোঁ তেতিয়াও আমি মুক্তি লাভ কৰিব পাৰিম বুলি ভাগৱতে সিদ্ধান্ত দিছে আৰু কৃষ্ণ পৰম কৃপালাই আমাৰ সমস্ত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি আমি অকণমান আগতীয়াকৈ সময় কম পালোঁ গতিকে যথেষ্ট আমাৰ সময় হ'ল খেতি পথাৰৰ দিন গতিকে আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি ভাগৱতৰ বাণী ইমানতে বিৰাম দিম বুলি ভাবিছোঁ গতিকে আমি ইমানতে বহাই ৰাখিলোঁ হ'বনে বাৰু হ'ব গতিকে ইমানতে আমি বহাই ৰাখিলোঁ প্ৰতিকূল বতৰ গতিকে খেতি পথাৰৰ দিন হয় জানো ইমানতে ৰাখিলোঁ আমি পৰৱৰ্তীবাৰ আপোনালোকক আকৌ লগ পাম লগ পোৱা প্ৰতিশ্ৰুতি আমি আজি মই ইমানতে ৰাখি দিছোঁ কৃষ্ণ ৰাম নাৰায়ণ স্মৰণেকে পৰম মংগল এহি মানে জীৱন্ততে জন্মৰ ফল অন্তকালে হৰি স্মৰে যিটো ভাগৱন্ত তাহাৰ মহিমা কহি কোন
কোনে পায় অন্তৰ হৰি ৰাম 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ কৃষ্ণ হৰি অপৰাধ বিনাশন তজো নাম নাৰায়ণ জানি নামে পকি লোহৰণে আন গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়া মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে কৃষ্ণ কৃষ্ণ হৰি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ